শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈ পৰিছিল। ভাৰতীয় জনতা পাৰ্টিৰ তেখেতৰ উত্তৰণো আছিল সকলোৰে বাবে এক প্ৰেৰণা। কেনেকৈ তৃণমূল পৰ্যায়ত কাম কৰি সদনৰ অধ্যক্ষ, ৰাজ্যৰ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদলৈ এজন ব্যক্তি আৰোহণ কৰিব পাৰে, তাৰ এক জীৱন্ত উদাহৰণ হৈছে শ্ৰী ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাসে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ সদস্য, বৰপেটা ৰোড নগৰ মণ্ডলৰ উপসভাপতি, ৰাজ্যিক বিজেপিৰ সাহিত্য কোষৰ আহ্বায়ক, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক বিজেপিৰ সম্পাদক, সাধাৰণ সম্পাদক আৰু শেষলৈ ৰাজ্যিক সভাপতিৰ পদত আৰোহণ কৰি নিষ্ঠা, সততা আৰু দক্ষতাৰে ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰিছে। নিজৰ পিতৃৰ ৰাজনৈতিক পৰিচয়ৰ পৰিৱৰ্তে কেনেকৈ একোজন ব্যক্তিয়ে সাধাৰণ কাৰ্যকৰ্তাৰ পৰা সদনৰ অধ্যক্ষ আৰু ৰাজ্যৰ মন্ত্ৰী আৰু বিজেপিৰ দৰে বিশ্বৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দলৰ অসম প্ৰদেশৰ সভাপতি হ'ব পাৰে, তাৰ এক উদাহৰণ হৈছে ৰঞ্জিত কুমাৰ দাস। মই অনুভৱ কৰোঁ ৰঞ্জিত দাসৰ জীৱনে নিজৰ পিতৃ পৰিচয় অবিহনেও যিসকলে সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ৰাজনীতি কৰিব খোজে তেওঁলোকৰ বাবে শ্ৰী ৰঞ্জিত কুমাৰ দাস সদায়ে এক আদৰ্শ হিচাপে তেখেতসকলৰ সন্মুখত থাকি যাব। তেখেতৰ কাৰ্যকালত বিশেষকৈ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে তেখেতৰ কাৰ্যকালৰ সময়ছোৱাত বিশাল প্ৰত্যাহ্বানৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টি মুখামুখি হৈছিল। অসমত চলা CA আন্দোলনৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব ৰঞ্জিত কুমাৰ দাসে পালন কৰিছিল আৰু সেই সময়ত, সেই বিভীষিকাময় সময়ত ভাৰতীয় জনতা পাৰ্টিক দ্বিতীয়বাৰলৈ ক্ষমতালৈ উভতাই অনাৰ ক্ষেত্ৰত ৰঞ্জিত কুমাৰ দাসে এক অতুলনীয় ভূমিকা গ্ৰহণ কৰিছিল। মোৰ মনত আছে CA আন্দোলনৰ বিভীষিকাৰ সময়ত আমি যেতিয়া সন্মুখত ৰাস্তা দেখা পোৱা নাছিলোঁ, সেই সময়ত ৰঞ্জিত কুমাৰ দাসে মোক প্ৰস্তাৱ দিছিল যে আমি সৰভোগ সমষ্টিত এখন বিশাল জনসমাৱেশেৰে সৈতে আমি আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ সন্মুখীন হ'ম। মোৰ মনত সন্দেহ আছিলে যে সেই সময় বিশেষকৈ CA পাছ হোৱাৰ এসপ্তাহ 10 দিনৰ ভিতৰত অসমত ভাৰতীয় জনতা পাৰ্টিৰ সমাৱেশ এখন যে সফল হ'ব, তাৰ সাহস আমি যেতিয়া কৰিব পৰা নাছিলোঁ, তেতিয়া ৰঞ্জিত কুমাৰ দাসে তেনে এক ৰাজনৈতিক সভালৈ আমাক আমন্ত্ৰণ জনাইছিলে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে সেইদিনাখন মোক অভিভূত কৰিছিলে আৰু মই অনুভৱ কৰিছিলোঁ যে দেশৰ আৰু জাতিৰ স্বাৰ্থত সোঁতৰ বিপৰীতে গৈও ৰাজনীতি কৰা ব্যক্তি এজন আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰিছিল। আৰু তাৰ পিছত আমি পিছলৈ উভতি চোৱা নাছিলোঁ। ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত নলবাৰী, শুৱালকুছি, বিশ্বনাথ চাৰিআলি, জাগিৰোড, ধেমাজি, ডিব্ৰুগড়, এফালৰ পৰা আমি সমগ্ৰ অসমত আমাৰ ৰাজনৈতিক আদৰ্শ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে পৰিশ্ৰম কৰিছিলোঁ আৰু 2021 চনত অসমত দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ বিজেপিয়ে গঠন কৰাৰ আঁৰত ৰঞ্জিত কুমাৰ দাসৰ প্ৰচণ্ড শক্তি, ৰাজনৈতিক চিন্তাধাৰা
জড়িত হৈ আছিল 2011 চনত সৰভোগ সমষ্টিৰ পৰা ৰঞ্জিত কুমাৰ দাস অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল আমি সকলোৱে জানো যে 2011 চনৰ নিৰ্বাচনে সমগ্ৰ নিৰ্বাচন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সপক্ষে এক প্ৰচণ্ড জনমত সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে নিজে অকলে 78খন আসন আৰু সহযোগী দল হিচাপে বডোলেণ্ড পিপলছ ফ্ৰণ্টে 12খন আসন লাভ কৰিছিল সেই প্ৰচণ্ড ৰাজনৈতিক ঢৌৰ মাজতো সৰভোগ সমষ্টিত ৰঞ্জিত কুমাৰ দাস বিজয়ী হৈছিল আৰু সেই বিজয়ৰ কৃতিত্ব আৰু অধিক উজ্জ্বল হৈ পৰিছিল যেতিয়া তেওঁ সৰভোগ সমষ্টিৰ পৰম্পৰাগত বামপন্থী বা CPM দলৰ ৰাজনৈতিক শক্তিক পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল ৰঞ্জিত কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিলোঁ সেই সময়ত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপেও ৰঞ্জিত কুমাৰ দাসক ওচৰৰ পৰা মোৰ লগ পোৱাৰ সৌভাগ্য হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মই ৰঞ্জিত কুমাৰ দাসৰ লগত মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগতে